মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5 9টো কৰিম। কি দি আছে? cosec a minus sin a into sec a minus cos a equal 1/10a plus cot a। এইটো ইকুৱেল এইটো প্ৰুফ কৰিব লাগে। এইটো কি কৰিম? আমি প্ৰথমতে লেফ্ট হেণ্ড সাইড লিখিম। লেফ্ট হেণ্ড সাইডত কি আছে? cosec a minus sin a sec a minus cos a। এতিয়া আমি কি কৰিব লাগিব? cosec a আমি লিখিব পাৰিম, আগতে আমি মই সূত্ৰ লিখাই দিছিলোঁ। cosec a লিখিব পাৰিম কি 1/sin a। cosec a লিখিব পাৰিম 1/sin a minus sin a। আকৌ কি হ'ব? sec a লিখিব পাৰিম 1/cos a minus cos a। এতিয়া আমাৰ কি হ'ব? এইটো ইয়াত মাইনাছ চিন আছে, এইটোৰ লগত এইটো পূৰণত আছে। এই দুটাৰ আমি লসাগু ল'ম। ইয়াৰ তলত কি আছে? আমাৰ 1 এটা আছে। গতিকে 1 আৰু sin a লসাগু হ'ব sin a, আৰু ওপৰত কি হ'ব? ইয়াত sin a আছে, ইয়াত 1 আছে, গতিকে 1 হ'ব। ইয়াত তলত 1 আছে, sin a লগত sin a পূৰণ হ'ব। পূৰণ হ'লে কি হৈ যাব? দুটা sin a ইনটু sin a হ'লে কি হৈ যায়? sin a স্কোৱাৰ। 1 minus sin a স্কোৱাৰ ওপৰত হ'ব। ঠিক তেনেকৈ এই দুইটাৰ আমি লসাগু ল'লে ইয়াত তলত 1 আছে, ইয়াত cos a আছে, গতিকে লসাগু কি হ'ব? cos a, আৰু ওপৰত কি হ'ব? ইয়াত 1 আছে 1, আৰু ইয়াত তলত 1 আছে, গতিকে কি হ'ব? cos a আৰু cos a পূৰণ হৈ যাব। পূৰণ কৰিলে কি হৈ যাব? cos স্কোৱাৰ a, ওপৰত কি হৈ যাব? cos স্কোৱাৰ a। এতিয়া আমি কি কৰিম? 1 minus sin স্কোৱাৰ a। 1 minus sin স্কোৱাৰ a আমি সূত্ৰ পাইছিলোঁ 1 minus sin স্কোৱাৰ a sin স্কোৱাৰ a plus cos স্কোৱাৰ a equal 1। সেইটোৰ পৰা আমাৰ কি হয়? 1 minus sin স্কোৱাৰ a equal cos স্কোৱাৰ a হ'ব। আকৌ 1 minus cos স্কোৱাৰ a equal কি হৈ যাব? sin স্কোৱাৰ a। এতিয়া আমাৰ কি হ'ব? ইয়াত আছে তলত sin a cos a যেনেকৈ আছে তেনেকৈ হ'ব sin a cos a। এতিয়া ইয়াত ওপৰত cos স্কোৱাৰ a মানে কি? ইয়াত মই সাইডত লিখিছোঁ cos স্কোৱাৰ a মানে cos a ইনটু cos a। cos a দুটা পূৰণ কৰিলে cos স্কোৱাৰ a হয়, আৰু sin a দুটা পূৰণ কৰিলে sin স্কোৱাৰ a। এতিয়া ইয়াত cos a এটা আছে, ইয়াত cos স্কোৱাৰ a মানে cos a দুটা আছে, গতিকে cos a আৰু cos a এটা কাটা যাব, থাকিব কিমান? cos a। ইয়াত sin a আৰু sin স্কোৱাৰ a, তাৰমানে sin a দুটা আছে, গতিকে sin a কাটা যাব, থাকিব sin a। sin স্কোৱাৰ a কাটিলে sin a হ'ব। তাৰমানে sin স্কোৱাৰ a মই ভাঙি দিছোঁ, sin a হ'ব। এটা কাটা যাব, এটা থাকিব। ঠিক তেনেকৈ cos স্কোৱাৰ a কি হ'ব? cos a ইনটু cos a, cos স্কোৱাৰ a, তাৰমানে cos স্কোৱাৰ a মানে cos a দুটা, তাৰমানে ইয়াত cos a এটা আছে তলত, ওপৰত cos স্কোৱাৰ a মানে cos a দুটা, গতিকে এটা কাটা যাব, থাকিব cos a। ঠিক তেনেকৈ ইয়াত sin স্কোৱাৰ a মানে sin a দুটা, তলত sin a এটা আছে, গতিকে এটা কাটা যাব, sin a থাকিব। কি হ'ব? cos a, ইয়াত cos a থাকিল, cos a, ইয়াত sin a থাকিল, cos a ইনটু sin a। এতিয়া কি হ'ব? এইটো হ'ল আমাৰ লেফ্ট হেণ্ড ছাইড। এতিয়া এইটোত কি হ'ব? এইটোৰ পৰা লেফ্ট হেণ্ড ছাইডৰ পৰা ডাইৰেক্ট ৰাইট হেণ্ড ছাইড ওলোৱা নাই, গতিকে আমি ৰাইট হেণ্ড ছাইডটো আকৌ বেলেগকৈ কৰিব লাগিব। ৰাইট হেণ্ড ছাইডটোত আকৌ আমাৰ ৰাইট হেণ্ড ছাইডটোত কি আছে? 1/10a প্লাছ cot a। এইটো সু ছাইডত আমাৰ ইয়াত লিখা আছে 1/10a প্লাছ cot a। এতিয়া ৰাইট হেণ্ড ছাইডত কি হ'ব? 1/10a প্লাছ cot a। এইটো আমি কি কৰিম? 10a আমি sin আৰু cosত নিম। 10a ইকুৱেল কি হ'ব? sin a বাই cos a, ইয়াত প্লাছ চিন আছে, প্লাছ দি পেলাই cot a হ'ব কি? cos a বাই sin a। ঠিক আছে? 10a এইবিলাক সূত্ৰ আগত পাইছা। 10a আমি sin a বাই sin আৰু cosত নিলোঁ, cotকো আমি sin আৰু cosত নিলোঁ। 10ৰ ওলোটা হ'ব cot, গতিকে 10ত যদি sin a বাই cos a হয়, এইটোৰ উল্টা হৈ যাব cos a বাই sin a cotত হ'ব। এতিয়া কি হ'ব? এই দুইটা ওপৰতো 1 যেনেকৈ আছে তেনেকৈ থাকিব, আৰু তলত কি হ'ব? এই দুইটাৰ আমি এলচিএম ল'ম। এই দুইটাৰ এলচিএম কি হ'ব? ইয়াত cos a আছে, ইয়াত sin a আছে, গতিকে লসাগু কি হৈ যাব? এই দুইটাৰ লসাগু হ'ব cos a ইনটু sin a। এই দুইটা পূৰণ হৈ যাব। এতিয়া ইয়াত cos a আছে, গতিকে আমাৰ কি হৈ যাব? ওপৰত কি হৈ যাব? sin a লগত sin a পূৰণ হ'ব, হৈ পেলাই sin স্কোৱাৰ a ওপৰত হ'ব। ইয়াত আছে sin a, গতিকে ইয়াত ওপৰত কি হৈ যাব? cos a আৰু cos a পূৰণ হৈ পেলাই ওপৰত হৈ যাব cos স্কোৱাৰ a। এতিয়া আমাৰ কি হ'ব?
ওপৰত 1 আৰু sin স্কয়াৰ a প্লাস cos স্কয়াৰ a কি হ'ব 1 sin স্কয়াৰ a প্লাস cos স্কয়াৰ a এইটো সূত্ৰ পাইছো আমি sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুৱেল 1 গতি ইয়াত ওপৰত 1 হ'ব আৰু এই 1 টো ওপৰত থাকিল আৰু তলত কি হৈ যাব cos a sin a এতিয়া আমাৰ কি হ'ব 1 ওপৰৰ 1 টো থাকিল আৰু এইটো তলটো আমাৰ উল্টি যাব পূৰণ দিলে কি হৈ যাব উল্টি যাব ওপৰত cos a * sin a যাব আৰু তলত 1 যাব এতিয়া কি হ'ব থাকিল কিমান cos a * sin a আমাৰ ইয়াত লেফট হ্যান্ড সাইডত cos a * sin a ওলাইছে রাইট হ্যান্ড সাইডতো কি ওলাইছে cos a * sin a গতিকে কি হৈ যাব লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড প্রুফ এতিয়া আমাৰ এইটো হল আমাৰ 9 নাম্বাৰ এতিয়া আমাৰ 10 নম্বৰটো কৰিম এতিয়া আমি কোৱেশ্চন নাম্বাৰ 10 টো কৰিম 10 ত কি আছে 1 + tan স্কয়াৰ a / 1 + cot স্কয়াৰ a ইকুৱেল 1 - tan a / 1 - cot a হোল স্কয়াৰ ইকুৱেল কি উলাব লাগে tan স্কয়াৰ না tan স্কয়াৰ a তাৰ মানে এইটো ইকুৱেল tan স্কয়াৰ a এইটো ইকুৱেল tan স্কয়াৰ a এই দুটো উলিয়াব লাগে আমাৰ এইটো ইকুৱেল tan স্কয়াৰ a এইটো ইকুৱেল tan স্কয়াৰ a এইটো উলিয়াব লাগে এতিয়া প্ৰথমতে আমি এইটো কৰি লম 1 + tan স্কয়াৰ a বাই কি হ'ব 1 + cot স্কয়াৰ এইটো আমি প্ৰথমতে কৰি লম ইয়াত আমাৰ কি হ'ব 1 + tan স্কয়াৰ ওপৰত আছে 1 + tan স্কয়াৰ যেনেকৈ আছে তেনেকৈ লিখিম আৰু কি হ'ব তলত কি হ'ব 1 + cot স্কয়াৰ আমি tan স্কয়াৰত নিম 1 + cot যদি আমি tan ত নিও cot a = 1/tan a গতিকে cot স্কয়াৰ a ইকুৱেল কি হ'ব 1/tan স্কয়াৰ a এতিয়া আমাৰ কি হ'ব ওপৰত 1 + tan স্কয়াৰ যেনেকৈ আছে তেনেকৈ থাকিব আৰু তলত কি হ'ব 1 + 1/tan স্কয়াৰ এই দুটোৰ আমি লসাগু লম ইয়াত তলত 1 আছে ইয়াত tan স্কয়াৰ আছে এই দুইটা লসাগু ললে কি হ'ব তলত tan স্কয়াৰ আৰু ওপৰত কি হৈ যাব ইয়াত তলত 1 আছে 1 ৰ লগত tan স্কয়াৰ ইনটু হ'ব হলে কি হ'ব ওপৰত 1 ৰ লগত tan স্কয়াৰ ইনটু কৰিলে tan স্কয়াৰ আৰু ইয়াত তলত tan স্কয়াৰ আছে ওপৰত 1 গতিকে 1 এ হ'ব tan স্কয়াৰ + 1 ওপৰত হৈ যাব এতিয়া আমাৰ কি হ'ব 1 + tan স্কয়াৰ এইটো ইনটু এই তলটো আমাৰ কি হৈ যাব উল্টিলে কি হ'ব ওপৰত যাব tan স্কয়াৰ আৰু তলত যাব tan স্কয়াৰ + 1 এইটো ওপৰটো আমাৰ তলত যাব আৰু তলত tan স্কয়াৰ এইটো ওপৰত যাব এতিয়া 1 + tan স্কয়াৰ আৰু tan স্কয়াৰ + 1 একেই আমি এইটো উল্টাই লিখিব পাৰো tan স্কয়াৰ + 1 গতিকে এই দুইটা একেই গতিকে এইটো কাটা যাব থাকিব কিমান tan স্কয়াৰ আমাৰ উলিয়াব লাগে কি tan স্কয়াৰ ইয়াত tan স্কয়াৰ উলা আৰু এটা পাৰ্ট আমাৰ কি আছে হেতু পাৰ্টত কি আছে 1 - tan a / 1 - cot a হোল স্কয়াৰ এইটো আমাৰ কি হ'ব এইটো ঠিক তেনেকা cot a আমি 10 ত নিম cot a 10 ত দিলে কি হ'ব 1/tan a ওপৰত 1 - tan a যেটো আছে হেতু থাকিব তলত 1 - cot a যদি 10 ত নিও 1/tan a আৰু হোল স্কয়াৰ হৈ যাব এতিয়া আমাৰ কি হ'ব ইয়াত তলত 1 আছে ইয়াত tan a আছে এই তলটোৰ আমি লসাগু লম এইটো লসাগু ললে কি হ'ব তলত tan a হ'ব ইয়াত 1 আৰু tan a লসাগু tan a হ'ব ইয়াত কি আছে 1 আছে গতিকে tan a লগত 1 ওপৰত 1 টো ইনটু হৈ পেলাই tan a হ'ব আৰু ইয়াত 1 আছে sin মাইনাস আছে গতিকে -1 এতিয়া আমাৰ কি হ'ব ওপৰত 1 - tan a আছে ইনটু এইটো কি হৈ যাব এইটো তলটো আমি কি হ'ব পূৰণ হৰণত আছে এই ওপৰটোৰ লগত তলটো হৰণত আছে হৰণৰ জায়গাত যদি আমি পূৰণ দি দিও এইটো কি হৈ যাব উল্টি যাব ওপৰত tan a যাবগে আৰু তলত কি হৈ যাব tan a - 1 এতিয়া চোৱা ইয়াত কি আছে 1 - tan a আৰু ইয়াত tan a - 1 প্লাসত থাকিলে আমাৰ আগৰটোত কি আছিল চোৱা আগৰটোত 1 + tan স্কয়াৰ ইয়াত tan স্কয়াৰ + 1 প্লাসত যদি হয় আমি আগৰটো পিছত নিব পাৰো পিছৰটো আগত নিব পাৰো একে কথা 1 + tan স্কয়াৰ আৰু tan স্কয়াৰ + 1 একে কথা কিন্তু মাইনাসত হলে আমাৰ একে নহয় মাইনাসত থকাৰ কাৰণে কি হৈ যাব ইয়াত চোৱা ইয়াত মাইনাসত আছে কি 1 - tan a আৰু ইয়াত আছে tan a - 1 এই দুইটা একে নহয় মাইনাসত কি হয় একে নহয় গতিকে কি কৰিব লাগিব দুইটা একে বনাবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত এই ওপৰটো আমাৰ প্লাসত আছে নহয় এই দুইটাত আমি মাইনাস দি পূৰণ কৰিব লাগিব মাইনাস দি পূৰণ কৰিলে ওপৰত আমাৰ এইটো কি হৈ যাব মাইনাস হৈ যাব ওপৰত -tan a হৈ যাব আৰু তলৰটো কি হৈ যাব চেঞ্জ হৈ যাব তলৰটো কি হৈ যাব 1 টো আগত আহি যাব এই 1 ৰ আগত মাইনাস আছে এইটো প্লাস হৈ যাব আৰু tan a হৈ যাব মাইনাসত 1 - tan a হৈ যাব ওপৰত মাইনাস চিন দিম আৰু তলৰটো আমি উল্টাই দিম
1 টো আগত আহি যাব তাৰ মানে তলতো আমি মাইনাস দি পূৰণ কৰিম মাইনাস দি পূৰণ কৰিলে এইটো প্লাসত আহি যাব এইটো মাইনাসত তো 1 - 10 হ'ব এতিয়া 1 - 10 1 - 10 এই দুইটা কাটা যাব থাকিব কিমান -10 -10a হোল স্কয়ার এতিয়া -10a হোল স্কয়ার মাইনাসত যদি আমি স্কয়াৰত নিও পূৰণ কৰো মাইনাস স্কয়ার মানে মাইনাস মাইনাস প্লাস আৰু 10a হ'ব 10 স্কয়ার এতিয়া আমাৰ 10 স্কয়ার দুইটা 10 স্কয়ার ওলাল এইটো 10 স্কয়ার ওলাল এইটো 10 স্কয়ার ওলাল এতিয়া কি লিখিম 1 + 10 স্কয়ার a by 1 plus cot square যেটো আছিল হেতু লিখিম ইকুয়াল 1 minus 10a by 1 minus cot a whole square equal 10 square তার মানে এটু ইকুয়াল 10 square আমি প্রুফ করলো এটু ইকুয়াল 10 square প্রুফ করলো তার মানে এই তিনটা সমান হবে প্রুফ থ্যাংক ইউ